নমস্কাৰ মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বোলো গধূলি ছোৱালীজনীক কেনেকৈ পঢ়াওঁ, ছোৱালীয়ে কেনেকৈ পঢ়ে তাকে অকণমান দেখাম বুলি ভাবিছোঁ। বলক ছোৱালীয়ে কেনেকৈ পঢ়িছে চাওঁ। যে আন্ধাৰ, গধূলি অকণমান আন্ধাৰ হয় কাৰণ লাইট সেইটোহে আৰু সেইটো পোহৰত ইমান ভালকৈ বনাব নোৱাৰি। তাকে বলক ছোৱালীয়ে কেনেকৈ পঢ়িছে চাওঁ। আমাৰ ছোৱালীয়ে পঢ়ে কেনেকৈ দেখিছে, একদম মেলি ল'ব ভৰি হাত মেলি ধুনীয়াকৈ লিখি থাকিব। কি লিখিছা? দেওবাৰ হোমৱৰ্ক লিখিছা নি? পাৰিছা? বাইদেৱে হোমৱৰ্ক দিছে নেকি? হোমৱৰ্ক দিছে। কালি যে দেওবাৰে সময় এই বাইদেউ লিখিবলৈ দিছে নহয়। কাইলৈ এইবোৰ পঢ়িব নহয়। এতিয়া বাইদেউ মোক দিব। কি দিব? দেওবাৰ সময়। হয় নি? দেওবাৰ সময় তুমি জানা নাই? দেওবাৰ সময় গাব গাই দিয়াচোন। দেওবাৰ সময় আনৰ মোবাইল বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ বাৰ নামবোৰ মনত নাথাকে। ভাল ছোৱালী। চানডে মনে জানা নাই? জানো। গাই দিয়াচোন। Sunday, Monday, Tuesday, Wednesday, Thursday, Saturday, Thursday, Friday, Saturday. ভাল ছোৱালী। তোমাৰ স্কুলখনৰ নামটো কি আছিলে? স্কুলখনৰ নাম দেওবুৱাহী প্ৰাথমিক বিদ্যালয় পঢ়ো। ভাল ছোৱালী, পঢ়িব জানে দেই। এয়া আমাৰ ছোৱালী লাহে লাহে শিকিছে আৰু পঢ়িব। টেবুল আছে, টেবুলত নপঢ়ে, বিচনাত শুই শুই পঢ়িব। বাৰু তোমাৰ এইকেইটা হোমৱৰ্ককেইটা কৰি লোৱা, মই গাখীৰ অকণমান গৰম কৰি দিওঁ, তুমি খাবা, হ'বনে? ঠিক আছে, তুমি কৰা দেই, মই গাখীৰ অকণমান গৰম কৰোঁগৈ দেই। লিখা লিখা ধুনীয়াকৈ লিখা দেই। গাখীৰ লগত কি খাবা কোৱা? গাখীৰ লগত ভুজিয়া। মই এতিয়া দিম দেই। গাখীৰ গৰম কৰিবলৈ গাখীৰ নাই, তাকে আনিবলৈ গৈছে মানুহজন। লগতে বোলো মাংসও অকণমান লৈ আহিম, আজি মাংস অকণমান খাম। তাৰমানে ছোৱালীজনীও খাম খাম কৰি আছে, খাম বুলি ভাবিছোঁ। তাৰপিছত মোক কৈছে তই ৰিলচ বনা, ৰিলচ মোক পঠিয়াই তই ৰিলচ বনা। তাৰমানে তেওঁ তাৰমানে সহায় কৰাৰ কাৰণে মই এইটো চেনেলটো বনাবলৈ অকণমান আগবাঢ়িলোঁ। কাৰণ তেওঁ মোক কৈছে যে তই বুলি কয়, তুমি বুলি মোক নকয়, কাৰণ ভাল পোৱাৰ পৰাই আমাৰ তয়ে হৈ আছে, সেইকাৰণে তই বুলিয়ে কয়। মোৰ তই বুলি ক'লেই ভাল পাওঁ, তুমি বুলি নকয়, মইহে কওঁ তুমি বা আপুনি। তাৰপিছত তেওঁ কৈছে যে তুমি তই বুলি কৈছে, তই ইউটিউব চেনেল এটা খোল। মই কৈছোঁ মই কেনেকৈ কৰিম, মই কি ব্লগ বনাম, মই কি কৰিম, মই একো ভাবি পোৱা নাই। সি কৈছে গান চান কিবা কিবি ব্লগ বনাই ল'বি, সেনেকৈ বনাবি, সৰু সুৰা ব্লগ ক'বলৈ গ'লেও বনাবি, কিবা কৰিবি। কিন্তু মই ওলাই গ'লে কেনিবা বাহিৰত ব্লগটো বনাবলৈ অলপমান টান হয়, কাৰণ নতুনকৈ বনাইছোঁহে। বাহিৰত মোবাইলটো ৰাস্তা পদূলিয়ে মোবাইলটো এনেকৈ লৈ যাবলৈ অকণমান লাজ লাগে। সেইকাৰণে বাহিৰত অকণমান বনাবলৈ অসুবিধা হয়। এই ভিতৰত ভাল পাওঁ, কাৰণ ভিতৰত কোনো নেদেখে। তথাপিও লাহে লাহে কৰিব লাগিব, বাহিৰতো চেষ্টা কৰি থাকিম। তেওঁ যদি সহায় কৰে আৰু অকণমান ভাল হ'ব। তাকে তেওঁৰ সহায়ত মই আজি ইউটিউব চেনেলটো বনাব পাৰিছোঁ, ৰিলচ দুটামান দিছোঁ আৰু এই সৰু সুৰা ব্লগো দিছোঁ। মোৰ এটা ব্লগ 1.1K হৈছে। যেতিয়া 1K হৈছে তেতিয়া মই তেওঁক কৈছোঁ যে মোৰ ব্লগ এটা 1K হৈছে দেই, ছাবস্ক্ৰাইবাৰ বঢ়া নাই যদিও লাহে লাহে বাঢ়িব, কিন্তু ভিউজ বাঢ়িছে। তেওঁ কৈছে তোতকৈ মই আগতীয়াকৈ চাই থৈছোঁ। তাৰমানে মই যিবোৰ ৰিলচ বনাওঁ আৰু যিবোৰ ব্লগ বনাওঁ, তেওঁ চাই কামলৈ যায় ৰাতিপুৱা 9টাত, গধূলি আহি মোবাইলটো চাই তেওঁ প্ৰথম ব্লগকেইটা চাই কিমান ভিউজ বাঢ়িছে, কি কৈছে, কিমান কি ইমানো নাজানে, তথাপিও জানে যে ইমানটো ভিউজ বাঢ়িছে, ইমানটো কৰিছে। তেওঁক আমি দুয়োজনে বনাম। তেওঁ কয় কি মই নবনাওঁ, মই নবনাওঁ, নহ'ব এইটো দেই, তই কৰি থাক, তোৰ ৰিচাৰ্জ কৰি দিব লাগে, ৰিচাৰ্জ কৰিম, কি কৰিব লাগে কৰিবি, মুঠতে তই বনা, মই নবনাওঁ। তেওঁ নোলায়। এটা ৰিলচ প্ৰথম বনাইছোঁ, তেওঁ আছে, টানি টানি উঠাইছোঁ, শুই আছে, বনাওচোন নাই নবনায়। তাৰপৰা এদিন
কাঁহী বাতি দুটা বনাইছোঁ নেচাই চাবলৈ কৈছোঁ নাচায় তেওঁ নবনায় সদায় কয় আমি দুই বনাম দেই আমি দুই বনাম ৰিলচ ছোৱালীও থাকিব সেয়ে ক'ব কিন্তু নবনায় মানে তেওঁ মানে এনেকৈ নকৰা যে সেইকাৰণে কৰিবলৈ ভিডিঅ' কলো কৰি বেয়া পায় ভিডিঅ' কলটো নকৰে অকল আৰু হেল্ল' কৈ কথা চবৰ লগতে ধেমালি কৰিব কিন্তু এনেকৈ ডাইৰেক্ট ভিডিঅ' কলত মোক খোৱা গ'লে আহকচোন চাওঁ বুলি কৈছে নাহে কিন্তু তেওঁ সহযোগত মই আজি অকণমান এটা কাম কৰিবলৈ আগবাঢ়িছোঁ তেওঁ যদি আৰু অকণমান সহায় কৰে আৰু আগুৱাই যাবলৈ তেওঁ অকণমান মোক মানে অকণমান মই আগুৱাই যাম যদি তেওঁ আৰু অকণমান সহায় কৰে মানে ধৰক পটককৈ ব্লগটো বনাওঁ ওলাই দিয়ক বা আহকচোন নাহে যদি তেওঁ অকণমান ওলাই দিয়ে মোৰ মানুহজনক দেখায়ো ভাল লাগিব তাকে কওঁ তেওঁ নুশুনে নাহে এনেকৈ আৰু ছোৱালীয়ে মই বনাব লাগে আৰু তেওঁক কওঁ অকণমান যদি দিয়া তেতিয়া ভাল হ'ব কিজানি ভিউজ বাঢ়ে ছাবস্ক্ৰাইবাৰ বাঢ়ে লাইক কমেণ্ট আহে কিন্তু খুলিছোঁহে বেছিদিন হোৱা নাই এবছৰত চাওঁ কিমান কি হয় যিকণ হয় আৰু সেয়াতে আৰু লাহে লাহেহে কৰিব পাৰিম কাৰণ নতুনত ইমান আগ্ৰহ মানে কোনটো ভাগে কি কৰিব লাগে কেনেকৈ ৰিলচটো বনাব লাগে কেনেকৈ কি কৰিব লাগে ইমান নাজানো তথাপিও অকণমান চেষ্টা কৰিছোঁ আপোনালোকে সহায় সহযোগ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব তেনেকৈ আৰু মই অকণমান আগবাঢ়ি যোৱাত সহায় পাম ধন্যবাদ